আপোনালোকক ইলেকশ্যনৰ পিছত জুবিন গাৰ্গৰ অভিযোগ নামাখনৰ ওপৰত মই আলোচনা কৰিম। ছিংগাপুৰৰ জাজমেণ্টটো আৰু আমাৰ চাৰ্জশ্বিটৰ মাজত পাৰ্থক্য নাই। অসম চৰকাৰেও কৈছে যে মদটো খাইছিলে কিন্তু খুৱাই দিয়া হৈছিলে। গতিকে মই ভাবোঁ যে সুপ্ৰিম কোৰ্টৰ জাজমেণ্টটোৱে আমাৰ কেছটোক শক্তিশালীহে কৰিব। কাৰণ ছিংগাপুৰ কোৰ্টে ক'লে যে 380 ml তাত লিকাৰ পোৱা গৈছে। আমিও একেটাই কথা কৈছোঁ। ছিংগাপুৰে ক'লে আগদিনাখন ৰাতিৰ পৰা খুৱাইছে, আমিও কৈছোঁ ৰাতিৰ পৰাই খুৱাইছে। খালি আমি কৈছোঁ যে তেওঁক খুৱাই দিয়া হৈছিল, উদ্দেশ্য প্ৰণোদিতভাৱে খুওৱা হৈছিল। সেইকাৰণে মই প্ৰথমৰ পৰাই কৈছোঁ যে অসম পুলিচে ছিংগাপুৰতকৈও বেছি ভাল কাম কৰিব পাৰিব। সেইকাৰণে কোনোবাই কৈছিল যে অসম চৰকাৰে ছিংগাপুৰ যাব লাগিছিল। আজি যদি আমি ছিংগাপুৰ গ'লোহেঁতেন আমাৰ কি অৱস্থা হ'লহেঁতেন? আজি ইমান দিনে অখিল গগৈ, দুলু আহমেদ এইবিলাকে কি কৈ আছিল যে আমি ছিংগাপুৰ যাব লাগে। ছিংগাপুৰ গ'লে আমাৰ কি অৱস্থা হ'লহেঁতেন আজি? সেইকাৰণে আমি ৰাইট কাম যে কৰি আছিলোঁ, আজিৰ জাজমেণ্টটোৱে তাক প্ৰমাণ কৰিছে। আৰু আমাৰ কথাৰ লগত তাৰ একো পাৰ্থক্য নাই। তেওঁলোকেও কৈছে ৰাতিৰ পৰাই মদ খুওৱা হৈছিল। আমিও কৈছোঁ যে অমৃত প্ৰভাই ৰাতিৰ পৰাই তেওঁক এটা ষড়যন্ত্ৰৰ আধাৰত মদ খুৱাইছিল। গতিকে আজি অন্ততঃ অসমৰ মানুহে বুজি পাব যে আমি যিমান চিনচিয়াৰলি কাম কৰিছোঁ ৰাজনীতিৰ পৰা দূৰত থাকি। ছিংগাপুৰত গ'লে সেই কেতিয়াও আমি নাপালোহেঁতেন। কিন্তু কিমান আমাক গালি পৰা হৈছিল, ছিংগাপুৰ কিয় যোৱা নাই, ছিংগাপুৰত কিয় যোৱা নাই। আমি জানিছিলোঁ যে বেংক একাউণ্ট ইয়াত, ষড়যন্ত্ৰ অসমত হৈছে, তাতে গৈ আমি কি কৰিম। আৰু আজি ছিংগাপুৰৰ জাজমেণ্টটোৱে প্ৰমাণ কৰিছে যে আমি ছিংগাপুৰত নোযোৱাটো কিমান ভাল হ'ব।